এই ৬,০০০ বিঘা মাটিও আমি গৰুখুটিক আবলটন কৰিম কিন্তু কোনোবা মাটিত যদি আমাৰ খিলঞ্জীয়া মানুহে খেতি কৰি আছে সেই মাটিডোখৰ আমি খিলঞ্জীয়া কৃষককে আমি পট্টা দি দিম প্ৰকৃততে অবৈধ বাংলাদেশীয়া থাকে তেওঁলোকতো নিশ্চিতভাৱে আপুনি পঠিয়াই আছে বাহিৰলৈকে কিন্তু তেওঁলোকে সীমাৰ বাহিৰলৈকে যোৱাৰ কথা সীমাৰ বাহিৰলৈ পঠাই আছো লাহে লাহে চেষ্টা কৰিছো কিন্তু সীমাতটো আৰু এনেকুৱা ৰখা নাই যে নতুন বুৱাৰী আহিব গ্ৰহণ কৰি লম তেনেকেতো বহি নাথাকে সীমাটো প্ৰতিৰোধ আছে কিন্তু প্ৰতিৰোধৰ মাজতো আমি প্ৰথমবাৰৰ বাবে প্ৰায় ২-৩ হাজাৰ মানুহক আমি ঘূৰাইও পঠাব পাৰিছো বহুত কাম একেলগে চলি আছে এভিকশ্যনটো এনেকুৱা নহয় যে ইয়াক এটা ডেট দিম চকুটো আছে কিন্তু মেচিউৰ্ড হওঁতে এটাৰ পিছত এটা সময় লাগে এতিয়া আমাৰ চকুটো গোলাঘাট জিলাত আছে কংগ্ৰেছৰ উদ্দেশ্যটো কি যাতে গৰুখুটি বিতৰ্কিত হয় অসমীয়া মানুহখিনি ইয়াৰ পৰা আঁতৰি যায় আকৌ এবাৰ বাংলাদেশীখিনি ইয়াত সোমায় বিতৰ্কিত হ'বলগীয়াটো কথা ইয়াত একো নাই বিতৰ্ক এটাই যে কংগ্ৰেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠিয়ালো তাৰ বাদে ইয়াত বিকল্প হ'বলগীয়া কি আছে বিতৰ্কটো হ'বলগীয়া একো নাই ইয়াত বিতৰ্ক হ'বলগীয়া পইণ্ট কি আছে গৰুখুটিৰ পৰা যিখিনি অন্য ঠাইলৈ নিয়া হৈছে সেইখিনি লোকৰ ভোটাধিকাৰ কৰ্তন কৰা আমি গৰুখুটিটো কৰ্তন কৰি দিছোঁ গতিকে চিপাজাৰকটো আমি খিলঞ্জীয়া সমষ্টি বনাই দিলোঁ কিন্তু অসম আন্দোলন হ'ল ৮৩ অসমত বিদেশী সোমালে ১৯০০ ক'ব গ'লে ৩০ চনৰ পৰা বিশ্ব শৰ্মাই ১০০ বছৰৰ ইতিহাসকটো এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু আমি অগণি শিখা আকৌ এবাৰ জ্বলাই দিছোঁ মোৰ পিছতো হেজাৰজনে দায়িত্ব পালন কৰি থাকিব কিন্তু একেদিনাই যদি আপুনি অমুকক খেদক তমুকক খেদক ১০০ বছৰৰ ভুল এজন হিমন্ত বিশ্ব শৰ্মাই শুধৰণি ৪ বছৰত কৰিব নোৱাৰে কিন্তু কৰবাত হতাশ হৈ যোৱা জাতিটোক পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি জৰুৰ সিঁচিব পাৰোঁ আজি বিদেশী বহিষ্কাৰো হৈ আছে মাটি উদ্ধাৰ চলি আছে আৰু এক প্ৰকাৰ আজি য'ত অসমীয়া থিয় হ'ব নোৱাৰিছিল আজি প্ৰতিখন জিলাতে ধুবুৰীৰ দৰে জাগাটো আজি আমাৰ খিলঞ্জীয়া মানুহে এতিয়া নিজৰ অধিকাৰ ঘূৰাই পাইছে গৰুখুটিক আৰ্মছ নিদিওঁ গৰুখুটিৰ কৃষি সৈনিকসকল এপ্লাই কৰিব পাৰিব ১ আগষ্টৰ পৰা আমি বা ৭ আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেন্স পাব পৰা পৰ্টেল মুকলি কৰিম আবেদন কৰিব পাৰিব পদ্মদাই কৰোৱাব পাৰিব অনুষ্ঠানক আৰ্ম লাইসেন্স নিদিয়ে ব্যক্তিক আৰ্মছ লাইসেন্স আপুনি যে কৈছে স্যার আপুনি যে কৈছে স্যার সোশ্যাল মিডিয়াত যে 60 বছৰ হ'ল আমাৰ পৰিৱৰ্তনটো আমাৰ অধিকাৰ আদি খবৰ পৰা আপুনি যে আজি সোশ্যাল মিডিয়াত ব্যক্ত কৰিছে সক আজি অসমত যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজি ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ম হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব এটা হেৰাই যাব বিচৰা জাতিক আমি পুনৰ তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব আৰু সেই কাৰণে আজি এটা আমি নতুন সংকল্পলৈ আগবাঢ়িছোঁ যোৱা 4টা বছৰ সন্তুষ্টিৰ 4টা বছৰ আছিল বহুত কাম হ'ল 21ত যদি গৰুখুটি 25ত পাইকান আমি থমকি ৰোৱা নাই আমাক হতাশ কৰিব চেষ্টা কৰা হৈছিল হতাশ আমি হোৱা নাই থমকাব চেষ্টা কৰিছিল আমি থমকি ৰোৱা নাই 1,29,000 বিঘা মাটি আমি উদ্ধাৰ কৰিছোঁ আৰু চলি আছে মই ক'লো না অসমত 29 লাখ বিঘা চৰকাৰী মাটি বেদখল হৈ আছে আৰু এজন হিমন্ত বিশ্ব শৰ্মা বা এটা 4টা বছৰত একেলগে সব কৰিব নোৱাৰি আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম আজি যদি আমি কোনোবা এটা জায়গা দেখুৱাইছো কালি হেতু জায়গাৰ কথা আমি নুকুৱা হম পৰখি বেলেগ এটা জায়গাৰ কথা কম আল্টিমেটলি টাৰ্গেটটো 29 লাখ বিঘা আৰু আমি কৰিব পাৰিছো 1,29,000 মই ক'লো নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আনকি আমাৰ ঘৰৰ মুধচতে আছে কিমান স্বাধীনতা সংগ্ৰামীৰ মাটিটো দখল কৰি বহি আছে কিমান শহীদৰ মাটি দখল কৰি বহি আছে গতিকে সমস্যাটো বহুত ডাঙৰ আৰু যদি আপুনি অপৰিকল্পিতভাৱে কৰে
একেদিনাই কোৰ্ট কাছাৰী আহি আপোনাক ৰখাই দিব। আপোনাৰ এই অভিযানত ছাৰ বিজেপি সংগ দিছে, বিশেষভাৱে মিত্ৰদল SPI কালিতো দুগৰাকী বিশেষ তেওঁলোকৰ জ্যেষ্ঠ নেতাকে মুকলিভাৱে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কেশৱ মহন্তৰ অতুল বৰা। তেওঁলোকৰ কথা তাত মই কি কমেণ্ট দিব লাগে? আমাৰতো এইবিলাক কথা নাই একো। প্ৰথম কথা, মই এইবিলাক ইমান নাচাওঁ। মোৰ চকুটো চৰাইৰ চকুটোত মোৰ দৃষ্টি আছে, গতিকে আগে পিছে কি হৈ থাকে মই এইবিলাক নাচাওঁ। আৰু অসমৰ মানুহৰ মৰম চেনেহ আমাৰ প্ৰতি ইমান আছে যে সেইবিলাক চোৱাৰ প্ৰয়োজনেই নাই আমাৰ কাৰণে। ইতিমধ্যে কৈছে যে কোনোবাই যদি কয় যে অমুক অমুক, তেওঁৰ গাঁৱতে গৈ আমি তাক প্ৰমাণ কৰি দিব পৰা অৱস্থাত আছোঁ যে আমি ৰাইট পইণ্টত আছোঁ। গতিকে আমাৰ বুকুত ইমান সাহস আছে যে আমি কথাই নাই। খালি মিত্ৰদল হিচাপে মই ক'লো নহয়, মোৰ জীৱনৰ লক্ষ্য হৈছে চৰৈৱতী আগলৈকে গৈ থকা। এইবিলাক কথা লৈ এইবিলাক আপোনালোকৰ কাৰণে নিউজ, মোৰ কাৰণে নিউজ নহয়। এইবিলাক আপোনালোকক টিভিত পইণ্ট লাগে, এইবিলাক সুধি থাকিলে আপোনালোককো তাৰ পৰা ভাল পায়, এইবোৰ আপোনালোকে। কিন্তু সেইবিলাক মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক সোধা এইবিলাক প্ৰশ্ন হয়নে নহয়, ৰাতি গৈ আপোনালোকে নিজে চিন্তা কৰিব। মই ক'লো নাই, আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মছলা ওলোৱাৰ এটা যন্ত্ৰ বুলি নাভাবিব। মই এজন অসমৰ মুখ্যমন্ত্ৰী আৰু মোৰ নিৰ্দিষ্ট কাম আছে, মই কামৰ লগত আছোঁ। গতিকে আপোনালোকে ইয়াতে টিভিত এটা বাইট দি খুচুৰি নিউজ হ'ব, ৰাতি তাৰ ওপৰত টক শ্ব' হ'ব, সেই কামটোত মোক ব্যৱহাৰ নকৰিব। এনেকুৱা ব্যৱহাৰ হোৱা বহুত মানুহ আছে, তেওঁলোকক ব্যৱহাৰ কৰিব।